নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেল বিং ফেশনেবল উইথ হিৰালৈ আৰু আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো। আজিৰ ভিডিঅ'টো সেইসকলৰ বাবে হ'ব যিসকল মেকআপত বিগিনাৰ হয়, যিসকলে আই মেকআপ কৰিব নাজানে বা কৰিব বিচাৰে কিন্তু তেওঁলোকে একেবাৰে আই মেকআপ কৰিব নাজানে। আজি মই একেবাৰে অতি সহজে আই মেকআপ এটা কৰি দেখুৱাম। আইশ্যাডো লগাই আপোনালোকে বুজি পাব পাৰিব। যিসকলে একেবাৰে আই মেকআপ কৰিব নাজানে তেওঁলোকেও শিকিব। আশা কৰিছো ভিডিঅ'টো ভাল আৰু ভিডিঅ'টোলৈ যোৱাৰ আগতে মোৰ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিৰ কাৰণে মই ইউজ কৰিম এইটো মাৰ্চৰ আইশ্যাডো পেলেট হয়, নিউলি লঞ্চ হয় মাৰ্চৰ, আৰু এই পেলেটটোৱে মই ইউজ কৰিম। ফাৰ্ষ্টতে মই এটা খুব লাইট কালাৰ লৈ একদম মই গোটেইটো চকুৰ ওপৰতে এপ্লাই কৰিম। চকুৰ লিডত, ক্ৰিজ লাইনত সকলোতে মই এপ্লাই কৰি ল'ম। যিসকলে একেবাৰে নাজানে আই মেকআপ কেনেকৈ কৰে তেওঁলোকে এনেকৈ ট্ৰাই কৰিব পাৰে। এতিয়া মই অকণমান এটা মই ডাৰ্ক কালাৰ আইশ্যাডো ল'ম। ইয়াৰ কাৰণে এইটো ল'ম, এইটো ডাৰ্ক কালাৰ দেখিছে, এইটো বহুত ডাৰ্ক হয় আৰু সেই কালাৰটো মই ক্ৰিজ লাইনত এপ্লাই কৰিম আৰু ব্লেণ্ড কৰি ফিটৰ ফালে আনিম। আৰু ব্লেণ্ডিঙৰ কাৰণে এনেকুৱা ধৰণৰ সৰু ব্লেণ্ডিং ব্ৰাছ পোৱা যায়, আপোনালোকে ল'ব পাৰে আৰু সেইখিনি ব্লেণ্ডিঙৰ ওপৰতে ডিপেণ্ড কৰিব। আপোনালোকে ফাৰ্ষ্ট আঙুলিৰেও ট্ৰাই কৰিব পাৰে। আৰু এইখিনি ব্লেণ্ড কৰি হোৱা হৈ গ'ল। নেক্সট মই আকৌ এটা লাইট কালাৰ লৈছোঁ চেম আইশ্যাডো পেলেটটোৰ পৰাই। এতিয়া সেই আইশ্যাডোৰ কালাৰটো মই একদম মাজৰ অংশত এপ্লাই কৰিম, যিটো লিড বুলি কয়, সেই মাজৰ অংশত মই এপ্লাই কৰিম আৰু সেইখিনি ব্লেণ্ড কৰি দিম। আৰু চেম দুটা ছাইড মই কৰি ল'লোঁ। এতিয়া মই মাজৰ অংশত এটা গ্লিটাৰ শ্বেড ইউজ কৰিম। চেম আইশ্যাডো পেলেটটোৰ পৰাই এই কালাৰটো মই ইউজ কৰিম। মইতো আঙুলিৰে গ্লিটাৰটো ইউজ কৰাৰ পাছত আই লুকটো খুব ধুনীয়া হৈ আহে। এতিয়া চেম যিডাল ব্লেণ্ডিং ব্ৰাছ আছিল সেইডালেৰে মই গোটেইখিনি এবাৰ ব্লেণ্ড কৰি দিম যাতে কোনো হাৰ্ছ লাইন নাথাকে। এতিয়া আই লুকটো কমপ্লিট কৰিবৰ কাৰণে যিকোনো আইলাইনাৰ ইউজ কৰিব পাৰে আপোনালোকে। আৰু এই আই লুকটোৰ লগত মিলাকৈ মই সৰুকৈ উইং আইলাইনাৰ হিচাপত ক্ৰিয়েট কৰিম আৰু কাজল লগাম। নেক্সট কাজলো অলপ ডাঠকৈ লগাই মই স্মাজ আউট কৰি দিম। চেম যিটো কালাৰেৰে মই ফাৰ্ষ্ট ডাৰ্ক কালাৰ হিচাপে ইউজ কৰিছিলোঁ সেই কালাৰটোৰে মই লোৱাৰ লাছ লাইনত স্মাজ কৰি দিম। নেক্সট আইলেছত ফলুং দিবৰ কাৰণে মাস্কাৰা এটা ইউজ কৰিছোঁ। আপোনালোকে ফলছছো লগাব পাৰে যদি যিসকলে বিচাৰে। আৰু এয়া হৈছে ফাইনেল লুক। আৰু এনেদৰে আপোনালোকে খুব সহজে বিভিন্ন ধৰণৰ কালাৰ ইউজ কৰি আই মেকআপ কৰিব পাৰে। যিসকলে মোৰ এই ভিডিঅ'টো শেষলৈকে চালে তেওঁলোক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ।